ভাগৱত শুনা লোকসকলে অন্য শাস্ত্ৰ শুনাটো প্ৰাধান্য নিদিয়ে ভক্তসকলৰ অন্য শাস্ত্ৰৰ প্ৰতি ৰুচিও নাই আৰু স্পৃহাও নাই ও যিটো শাস্ত্ৰে নাই কৃষ্ণ চৰিত্ৰ অমৃত উচিষ্ট গৰ্তত কৰি সিতুয় পবিত্ৰ ও কাকতুল্য কামী পুৰুষৰতাতৰুতি ভকতৰ নাই তাত অভিলাষমতি যে সাম শাস্ত্রে পুরাণে বা হরির ভক্তি ন দৃশ্যতে শ্রুতব্যম নৈব তৎশাস্ত্রম যদি স্বয়ং ব্রহ্মাবতীত অর্থাৎ যত কৃষ্ণৰ চৰিত্ৰ বৰ্ণন হৈ থকা নাই সেইবিলাক চুৱনি গাততকৈ অপবিত্ৰ বুলি কৈছে কাউৰীৰ মনোবৃত্তিৰ পুৰুষসকলে সেইবিলাক শাস্ত্ৰ শ্ৰৱণ কৰে ভাগৱতৰ বাণী দেই আমি কোৱা নাই আমি ক'লে লেঠা লাগিব মানে আমি ক'লে জেমেলা হৈ যাব আমাৰ কোৱাৰ অধিকাৰো নাই ক্ষমতাও নাই ভাগৱতে কৈছে কি কৈছে যে ভকতৰ তাত তিলমানো অভিলাষো নাই আৰু ৰুচিও নাই প্ৰভুসকল ৰামচন্দ্ৰ যেতিয়া লংকা দখল কৰিছিল ক'বলৈ গ'লে নিজৰ অধীনত আনিছিল ৰাৱণক বধ কৰাৰ পিছত তেতিয়া লক্ষ্মণে ৰাৱণক এটা কথা কৈছিল যে হে দাদা এই মানে ৰামক এটা কথা কৈছিল ক্ষমা কৰিব যে দাদা আমাকতো বনবাসে দিছে পিতৃয়ে ইতিমধ্যে ভৰতটো তাতে গৈ ৰাজ্য শাসনে কৰি আছে গতিকে আমি যেহেতু বাহুবল আৰু পৰাক্ৰমেৰে যেহেতু লংকা বিজয় কৰিলো এতেকে আমি ইয়াতে থাকি দিওঁ স্বৰ্ণময়ী লংকা তুমি ৰজা হোৱা আৰু মই তোমাৰ সেৱক হিচাপে থাকি দিওঁ কেলেনো আমি যাব লাগে আৰু উভতি তেতিয়া ভগৱান শ্ৰী ৰামচন্দ্ৰই কৈছিল ওপি স্বৰ্ণময়ী লংকা নমে লক্ষ্মণ ৰোচতে জননী জন্মভূমি স্বসৰ্গাদপি গৰিয়সি এইটো বাল্মীকি ৰামায়ণৰ বাণী ওপি স্বৰ্ণময়ী লংকা ওপি অলছো ইংৰাজীত যদিও এখন স্বৰ্ণময়ী লংকা নমে লক্ষ্মণ ৰোচতে মোৰ ইয়াৰ প্ৰতি কিঞ্চিত মানো ৰুচি নাই জননী জন্মভূমি স্বসৰ্গাদপি গৰিয়সি জননী আৰু জন্মভূমি য'ত আছে সেয়াই মোৰ কাৰণে স্বৰ্গ অৰ্থাৎ মানুহৰ যে ৰুচি সেই ৰুচিটো ক'ত নিৰ্ভৰ কৰে এইটো ডাঙৰ কথা ভগৱানক ভজিবৰ কাৰণে নিজৰ ভিতৰত ভক্তিক জাগ্ৰত কৰিবৰ নিমিত্তে মানুহে কি কৰ্ম কৰিব সেইটো ব্যক্তিজনৰ ৰুচিৰ ওপৰত নিৰ্ভৰ কৰে তেওঁৰ বিবেচনাৰ ওপৰত নিৰ্ভৰ কৰে এটা জীৱক কাটি কুটি ভগৱানৰ ওচৰত অৰ্পণ কৰি দিও কোনোবাই ভাবিব পাৰে যে ইও মই ভক্তি কৰিলো এই সম্পৰ্ক ভাগৱতত কিন্তু বৰ্ণন কৰিছে পৰ শৰীৰত মোক বিদ্বেষ কৰে পৰৰ শৰীৰত মোক বিদ্বেষ কৰিছে আজি এটা প্ৰত্যেকটো পৃথিৱীৰ প্ৰত্যেকটো জীৱৰ নিজৰ নিজৰ কৰ্মৰে পৃথিৱীত তেওঁলোকে জীয়াই আছে আপোনালোকে নাভাবিব যে এটা গুৰি পৰুৱা কেইটাইনো কি কামত ইহঁতক ভগৱানে জন্ম দিলে কেঁচু কুমতি বিলাকক কিয় ভগৱানে জন্ম দিলে চৰাই চিৰিকটি বান্দৰ অমুক তমুক এইবিলাকনো কি কামত জন্ম দিলে কেৱল আমি মানুহকেইটাকে পৃথিৱীত জন্ম দি থৈ দিব লাগিছিল তাৰমানে এইটো কেৱল স্বাৰ্থপৰ চিন্তাৰ বাহিৰে বেলেগ একো নহয় পৃথিৱীত কোনো থাকিব নালাগে আমি থাকিম তোমালোকে কাক লৈ থাকিবা আমি মানুহবিলাক জীয়াই থাকিবৰ কাৰণে প্ৰকৃতি প্ৰদত্ত জীৱন এটা যাপন কৰিবৰ কাৰণে প্ৰকৃতিৰ প্ৰত্যেকটো বস্তুৱে নিজস্ব ভূমিকা গ্ৰহণ কৰি আছে ঈশ্বৰৰ ইচ্ছাত এতেকে প্ৰত্যেকৰে নিজৰ নিজৰ ভূমিকা আছে হে প্ৰভুসকল প্ৰত্যেকটো জীৱৰ ভিতৰতে ভগৱান বিদ্যমান হৈ আছে সেই কথা ভাগৱত শাস্ত্ৰই নিৰ্ণয় কৰিছে আৰু ভাগৱতৰ ভেটিত মহাপুৰুষ শংকৰদেৱো সমস্ত লোকৰ কাৰণে এই নিৰ্দেশনা দিছে ৰূপে হৰি সবঘতে বৈঠ জৈসন
গগন বিয়াপী নারায়ণ কাহে ভকতি কৰো তেৰা। ইয়াতে বৰ ধুনীয়া কথা কৈছে, ঈশ স্বৰূপে হৰি সবকতে বৈঠ। ঘট মানে কি? ঘট মানে শৰীৰ। প্ৰত্যেকটো শৰীৰতে ভগৱান বিদ্যমান হৈছে। গছ, লতিকা, তৰু, তৃণ, জীৱ জন্তু, মানুহ চবৰ ভিতৰতে ভগৱান আছে। ভগৱানৰ অস্তিত্ব বিদ্যমান, এইটোৱেই ভগৱান, এয়াই ঈশ্বৰ। তাকে নুবুজি আমি বিলাকে কেৱল মই জীয়াই থাকিব লাগে, তাৰ কাৰণে সকলোকে মাৰি সবকহু মাৰি পুৰত ওহি উদৰ কৰত নাহি কৰত ভূত দায়, এই বৰ্গীত সকলোকে মাৰি মই জীয়াই থাকিব লাগে। বাছ এনেকুৱা মনোবৃত্তি তো হ'ব নোৱাৰে। এনেকুৱা মনোবৃত্তিৰ ব্যক্তি যিমান ধাৰ্মিক হলেও তেওঁ উচিত স্থান প্ৰাপ্তি নহয়। পঞ্চপাণ্ডৱে যেতিয়া স্বৰ্গাৰোহণ কৰিছিল, এজন এজনকে ভাতৃৰ যেতিয়া স্খলন ঘটিছিল, তেওঁলোকে কিয় স্খলন হল, স্বৰ্গাৰোহণ তেওঁলোকে কিয় কৰিব নোৱাৰিলে যুধিষ্ঠিৰৰ লগত, এই এক এক প্ৰশ্ন প্ৰত্যেকে সুধিছে যে দাদা মই কিয় নোৱাৰিলো, মইতো ইয়াতে ৰৈ যাব লাগিল। এতিয়া যুধিষ্ঠিৰে এজন এজন ভাতৃৰ তেওঁলোকৰ জীৱনত থকা যিবিলাক ত্ৰুটি সেইবোৰ কৈ কৈ গৈছে। ভীমখেন যেতিয়া সদুশেষত ভীম যেতিয়া পৰি গল, ভীম যাব নোৱাৰা হল, ভীমে সুধিছিলে দাদা মোৰ কি কল, মই কিয় যাব নোৱাৰো, মই কিয় ৰলো, মইতো যাব পাৰিব লাগিছিল। কৈছে তোমাৰ এটা বিশেষ চৰিত্ৰ আছিল, সবকহু মাৰি পুৰত হৈ। তুমি কোনোবাই খাওক নাখাওক তুমি খাব লাগে, কেৱল এইটো চিন্তা তোমাৰ আছিল। এইটো মনুষ্যৰ চিন্তা হ'ব নালাগে। আমিতো সত্ৰ পৰিয়ালৰ মানুহ, আমাৰতো পৰিয়ালত আজিও পৰম্পৰা, আমাৰ আজু ককাহঁতৰ দিনৰ পৰাই এয়া আছিলে যে কি ৰন্ধন প্ৰকৰণ কৰি এবাৰ পদূলিলে যাব লাগে। কোনোবা অতিথি আহিছে নেকি, কোনোবা তেনেকুৱা ক্ষুধাতুৰ ব্যক্তি আহি পদূলিত ৰৈছেহি নেকি, কোনোবা তেনেকুৱা দৰিদ্ৰজন ভিখাৰীজন আহিছে নেকি, তেওঁক মাতি আনিব লাগিব। যদি তেওঁ আহে তেতিয়া প্ৰথম তেওঁক ভোজন কৰাব। মাতৃ কুন্তীয়ে এই শিক্ষা পঞ্চপাণ্ডৱক দিছিলে। এদিনটো গোটেই দিন ভিক্ষা কৰি কৰি অকমান চাউল মাত্ৰ পাইছিলে পঞ্চপাণ্ডৱে। সেই চাউলখিনি ৰান্ধি মাত্ৰ 5জন ভাতৃৰ সন্মুখত বাঢ়ি দিছিলে মাত্ৰ অন্ন। হেন সময়তে 5গৰাকী কৰবাৰ পৰা ঋষি আহি উপস্থিত হল আৰু মাতৃৰ নিৰ্দেশত 5জন ভাতৃয়ে নিজৰ নিজৰ খাদ্যখিনি 5গৰাকী ঋষিক প্ৰদান কৰি পেলাই অতিথি শুশ্ৰূষা কৰিছে। এয়া ভাৰতবৰ্ষৰ পৰম্পৰা। গতিকে এই ধাৰণাবিলাক পশ্চিমীয়া ধাৰণা। কোনোবাই মৰিলেও মৰক, আমি জীয়াই থাকিব লাগে, মই জীয়াই থাকিব লাগে। কোনোবাই নাখালেও খালেও নাজানো, মই খাব লাগে। কিন্তু ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত এই ব্যৱস্থাৰ কেতিয়াও স্থান নাই। ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত মই নিজেও জীয়াই থাকিব লাগিব আৰু আনকো মই জীয়াই থাকিবৰ কাৰণে যি পাৰো উপকাৰ কৰিব লাগিব। আমি সকলোৱে লগ লাগি জীয়াই থাকিব লাগে। আমি পৰস্পৰে পৰস্পৰক সহযোগিতা কৰি জীয়াই থাকিব লাগে। এই ভক্তিৰ ধাৰাটোক জগতত প্ৰৱৰ্তাই ৰাখিবৰ কাৰণে উদ্ধৱ নামৰ এটা বিশেষ চৰিত্ৰ, সেই চৰিত্ৰ ভগৱানৰ তেওঁ পৰম বান্ধৱ আছিলে। সেই উদ্ধৱক ভগৱন্তই এই নিৰ্দেশনা দি থৈ গৈছিলে যে ভকতিক ৰাখি তুমি জগতত থাকা, মই যাবই লাগিব, মই যাম। কিন্তু ভগৱান কৃষ্ণ দৈৱকী নন্দন হৈ পৃথিৱীত আহিলে আৰু 125 বছৰ কাল তেওঁ লীলা সাধন কৰিলে। কৰি তেওঁ এতিয়া যাবলৈ ওলাইছে বৈকুণ্ঠলে পুনঃ। আৰু এনেকুৱা অৱস্থাত উদ্ধৱে তেওঁৰ অন্তৰৰ কথা বুজি পালে, তেওঁৰ ইংগিত তেওঁ বুজিব পাৰিলে। এই বিমংগল দেখি তেওঁ ঈশ্বৰৰ ভক্তি কাজ হৃদয়ত জাগ্ৰত কৰি ললে আৰু কৃষ্ণৰ প্ৰতি কান্দি কান্দি তেওঁ অত্যন্ত শোক বিভল্ল হৈ কবলৈ আৰম্ভ কৰিলে, ৰাম তেজিয়া হে ৰাম তেজিয়া নিশ্বাস
চাপিলন্ত পাশ সন্তাপে আকুল ভাৱ বিৰল থানত পৰি প্ৰণামিলা শিৰে পৰশিয়া পাৱ পৰম সন্তাপ মনোবৃত্তিৰে ভগৱান কৃষ্ণৰ ওচৰলৈ চাপি গল উদ্ধৱে আৰু বিৰল স্থানত পৰি প্ৰণাম জনালে। বিৰল স্থান মানে ভগৱানৰ দুখানি অভয়চৰণী জগতৰ বিৰল স্থান বুলি বিবেচিত হয়। কিহৰ কাৰণে? যে ভগৱানৰ যি চৰণ অভয় চৰণ, এই চৰণ আৰু পৃথিৱীত কোনো দ্বিতীয় ব্যক্তিৰ নাই। ভগৱানৰ চৰণ আৰু অন্যান্য জীৱৰ চৰণৰ মাজত পাৰ্থক্য কি? ভগৱানৰ দুখানি অভয় চৰণ অন্যান্য ব্যক্তিৰ বা অন্যান্য দেৱতাসকলৰ চৰণৰ লগত নিমিলে। তাৰ প্ৰথম পাৰ্থক্যটো এইটোৱেই যে ভগৱানৰ চৰণৰ তলত ধ্বজ বজ্ৰ অংকুশ জব পঞ্চচিহ্ন বিদ্যমান আছে। বাকী ব্ৰহ্মা আদি কৰি কোনো দেৱতাৰ চৰণৰ তলত এই চিহ্নসমূহ ব্যক্ত হৈ থকা নাই। কেৱল ভগৱানৰ চৰণতে পতাকা এখন আছে, জবধান এডাল আছে, বজ্ৰ এপাত আছে, অংকুশ এপাত আছে, হাতীক যিটো নিয়ন্ত্ৰণ কৰা অংকুশ, আৰু পদুম ফুল এপাত। আৰু আচৰিত কথা যে ভগৱানে যেতিয়া খোজ থয় পৃথিৱীত, সেই খোজটো ডাঙাৰ লগে লগে পৃথিৱীত তেওঁৰ চৰণৰ খোজত এই পাঁচটা চিহ্ন অংকিত হৈ হৈ গৈ থাকে। আজি অন্য দেৱতা এগৰাকী ব্ৰহ্মা যদি খোজকাঢ়ি যায় ইফালেৰে, ব্ৰহ্মাৰ চৰণৰ কোনো চিহ্ন নাথাকে। কিন্তু মোৰ প্ৰভু যদি এইফালেৰে খোজকাঢ়ি কেনেবাকে যায়, তেতিয়াহ'লে তেওঁৰ প্ৰত্যেকটো খোজতে এই পাঁচটা চিহ্ন প্ৰতীক চিহ্ন পৰি গৈ থাকে। এইটো তেওঁৰ ভগৱানৰ চৰণৰ বিশেষত্ব। এই চিহ্নকেইটাৰ বিশেষত্বতা কি? ই ভজন তত্ত্ব, শৰণ তত্ত্ব। শৰণাচাৰ্যসকলে শিষ্যসকলক শৰণ দিলে ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰিব লাগে। তেওঁলোকৰ হৃদয়ৰ মানস পটত ভগৱানৰ এই চৰণ যুগলৰ মাহাত্ম্যক উদাৰ চিত্তেৰে অংকন কৰি দিব পাৰিব লাগে। গুৰুসকলৰ এইটো দায়িত্ব, যাতে এজন শৰণীয়া ব্যক্তি আৰু এজন অশৰণীয়া ব্যক্তিয়ে যেতিয়া গুৰু সেৱা কৰিব, এজন শৰণ লোৱা ব্যক্তিয়ে যেতিয়া ঈশ্বৰৰ স্থানত গৈ প্ৰাৰ্থনা কৰিব আৰু এজন অশৰণীয়া ব্যক্তিয়ে যেতিয়া ঈশ্বৰৰ ওচৰত গৈ প্ৰাৰ্থনা কৰিব, তেওঁলোকৰ মাজত চিন্তাৰ পাৰ্থক্য থাকে। শৰণীয়া ব্যক্তি এজনে ঈশ্বৰৰ চৰণত হাতযোৰ কৰাৰ লগে লগে তেওঁৰ মানস পটত ভগৱানৰ এই দুখানি চৰণ চিত্ৰ সহিত অংকিত হৈ সন্মুখত বিদ্যমান হ'ব লাগে। আৰু এইটো তেতিয়া হ'ব যেতিয়া তেওঁৰ সদ্গুৰুৱে তেওঁৰ হৃদয়ত এই চৰণ যুগলক চৈতন্য কৰি আঁকি দিব পৰাৰ ক্ষমতা থাকে। যদি নাথাকে তেতিয়াহ'লেও কাম নাই। কিন্তু গুৰুসকলৰ মহিমা, গুৰুসকলে পাৰে, গুৰুসকলৰ হাতত এই ক্ষমতাটো থাকে। সেইকাৰণে শৰণৰ মহিমা বিশেষ। শৰণীয়া ব্যক্তি আৰু অশৰণীয়া ব্যক্তিৰ মাজত এইটো ডাঙৰ পাৰ্থক্য। এজন শৰণীয়া ব্যক্তিয়ে কেনেকে আসন গ্ৰহণ কৰিব, আৰু সেইটোত এজন ব্যক্তিক ইয়াতে বহক আসন দিয়াৰ লগে লগে তেওঁ যেতিয়া বহিব, তেতিয়াই পৰিচয় ওলাই যাব যে তেখেত ঈশ্বৰত সমৰ্পিত ব্যক্তি হয় নে নহয়। আসন লওঁতেই গম পাই যাব কেনেকে আসন ল'লে। কাৰণ আসন লোৱাটোৱে পৃথিৱীত এটা ডাঙৰ কথা। এখন আসন মই অধিগ্ৰহণ কৰোঁ, সেই আসনখন বিশেষ। আপোনাক কেতিয়াবা কোনোবাই ভাগৱতৰ আসনত বহুৱাই দিব পাৰে, কোনোবাই আপোনাক নামাচাৰ্যৰ আসনত বহুৱাই দিব পাৰে, কোনোবাই আপোনাক শৰাই সাজিবৰ কাৰণে সেই আসনত উপস্থিত কৰাই দিব পাৰে, কোনোবাই আপোনাক উপদেশী আসনত বহাব পাৰে, ব্যাখ্যাকাৰৰ আসনত বহাব পাৰে। সেই আসনখন আপুনি কেনেকে গ্ৰহণ কৰিব, কেনেকে অধিগ্ৰহণ কৰিব? যদি নিজেই সেই আসনখনত আসীন হ'ব জনা নাই, তেতিয়াহ'লে সেই আসনখনৰ পৰা আপুনি লোকক কি উপদেশ দিব? কেতিয়াবা গুৰু আসনত আপুনি আসীন হ'ব, আপুনি শৰণ ভজন দিয়াৰ দায়িত্ব আপোনাৰ তাত পৰিবগৈ। গুৰুৰ আসনখন গ্ৰহণ কৰিব যদি আপুনি জনা নাই, তেতিয়াহ'লে লোকক আপুনি কি শৰণ ভজন দিব? সেইকাৰণে আসন বা পদবী গ্ৰহণ, আসন মানে পদ আচলতে। এইটো ব্ৰহ্মাক যেতিয়া ব্ৰহ্ম আসন দিছিলে, ব্ৰহ্মাৰ আসনখন তেওঁ কেনেকে গ্ৰহণ কৰিব লাগে এই কথা তেওঁ জানে। ইন্দ্ৰক যেতিয়া বাসৱক যেতিয়া ইন্দ্ৰাসন দিয়া হৈছিলে, তেতিয়াহ'লে সেই ইন্দ্ৰাসন তেওঁ কেনেকে গ্ৰহণ কৰিব লাগে এই কথা তেওঁ জানে।
গতিকে আপুনি বা মই যদি ভগৱানক কওঁ যে প্ৰভু মোকো কেইদিনমানৰ কাৰণে ইন্দ্ৰৰ আসনত বহুৱাই দিয়ক, যদি আপোনাৰ যোগ্যতা আছে ইন্দ্ৰৰ আসনত বহাৰ, ভগৱানে আপোনাক বহুৱাব। কাৰণ ইন্দ্ৰৰ আসনহে এইটোত। ইন্দ্ৰ এটা কোনো দেৱতা নহয়, ইন্দ্ৰ এটা পদবীৰ নাম, ব্ৰহ্মা এটা পদবীৰ নাম। তাত যিজনে বহে তেওঁকে ব্ৰহ্মা বোলে, তাত যিজন বহে তেওঁকে ইন্দ্ৰ বোলে। বৰুণ এটা পদবীৰ নাম, যোন বহিব তেওঁৱে বৰুণ হ'ব সিদিনাখনৰ পৰা। অগ্নি এটা আসনৰ নাম, তাত যোন বহিব তেওঁৱে অগ্নি হ'ব। তে এবাৰ সেই আসনখনত বহাৰ কাৰণে হেঁপাহ জাগিলে কাৰ? ৰাৱণৰ কনিষ্ঠ ভ্ৰাতা এই কুম্ভকৰ্ণৰ। কুম্ভকৰ্ণৰ বোলে মই ইন্দ্ৰ আসনত বহিব লাগে। ৰাক্ষস কুলক জগতত প্ৰতিষ্ঠা কৰিবৰ কাৰণে, দানৱ সংস্কৃতিক গোটেই জগতত যুগমীয়া কৰিবৰ কাৰণে ৰাৱণ, কুম্ভকৰ্ণ আৰু বিভীষণ তিনিওজনকে ব্ৰহ্মাক সাধন কৰিবৰ কাৰণে তেওঁলোকৰ ককায়েকে আজ্ঞা কৰিলে। মাতৃৰ নিৰ্দেশত মাতৃও আজ্ঞা কৰিলে যে মাতৃ যিহেতু ৰাক্ষস কুলৰ, দানৱ কুলৰ আছিলে, পিতৃ তেওঁ ব্ৰাহ্মণ কুলৰ, মাতৃ যিহেতু ৰাক্ষস কুলৰ, গতিকে ৰাক্ষস কুলৰ ৰক্ষাৰ স্বাৰ্থত যেতিয়া তেওঁলোকে কাম কৰিছে, সেইকাৰণে তেওঁলোকে ব্ৰহ্মাক স্তুতি কৰিলে। আৰু ব্ৰহ্মাই আহি তেওঁলোকক যেতিয়া সাক্ষাৎ কৰিছিল, তেতিয়া ৰাৱণক সুধিছিল তোমাক কি লাগে? ব্ৰহ্মাই কৈছিল মোক অমৰ বৰ লাগে, যাতে মোক কোনেও মাৰিব নোৱাৰে। ৰাৱণে জানিছিল যে তেওঁ যদি অমৰ হৈ যায় তেতিয়াহ'লে তেওঁ ৰাক্ষস কুলক সংৰক্ষিত কৰিব পাৰিব, তেওঁক যদি কোনেও মাৰিব নোৱাৰে। ব্ৰহ্মাই কৈছিল যে মই অমৰ বৰ দিয়াৰ অধিকাৰ মোৰ নাই, অমৰ বৰ দিয়াৰ অধিকাৰ কেৱল আৰু কেৱল পৰম ব্ৰহ্ম ঈশ্বৰ পুৰুষৰহে থাকে। তেতিয়াহ'লে তুমি কি দিব পাৰা? বোলে অন্য কিবা বিচৰা। তেওঁক দিলে বাৰু, যি দিব লাগে আপোনালোকে জানে এইবোৰ। মই আজি কোৱাৰ প্ৰাসংগিকটো এইটোৱেই যে কুম্ভকৰ্ণক যেতিয়া সুধিছিলে যে তোমাক কি লাগে, কুম্ভকৰ্ণই তেতিয়া ক'লে যে মোকো অমৰ বৰ লাগে। বোলে এইটো দিব পৰা নাযায়, বেলেগ লোৱা। কুম্ভকৰ্ণই তেতিয়া ক'লে কি? কুম্ভকৰ্ণৰ মনত ভাৱনা হ'ল যে মোক ইন্দ্ৰাসন লাগে, ইন্দ্ৰৰ আসনত গৈ মই বহিম। যেতিয়া এই কথা তেওঁ ক'লে, কিন্তু এনেহে ঈশ্বৰৰ ইচ্ছা, তেওঁ ক'ব লাগে মোক ইন্দ্ৰাসন লাগে বুলি, তেওঁৰ মুখেৰে ওলাই আহিল মোক নিদ্ৰাসন দিয়া। ক'ব লাগে ইন্দ্ৰাসন, ঈশ্বৰৰ ইচ্ছাত মুখেৰে ওলাই আহিল নিদ্ৰাসন। আৰু ব্ৰহ্মায়ো এক পলম নকৰি পেলাই তথাস্তু বুলি দি দিছে। হ'ব, তুমি যিটো বিচাৰিছা সেইটো তোমাক মই দি দিলো। যে বৰ প্ৰাপ্তি হৈ গ'ল, হামি হিকটি লগে লগে আৰম্ভ হৈ গ'ল। বোলে এয়া কি হৈছে মোৰ? মইতো এতিয়া স্বৰ্গত গৈ থাকিব লাগিব, মোৰ ইমান টোপনি ধৰিলে কেনেকে হ'ব? বোলে তুমি এইটোৱেই বিচাৰিলা, ক'ত স্বৰ্গ আসন বিচাৰিছা? বোলে মইতো স্বৰ্গত ৰজা হোৱাৰ কাৰণেহে মই আশীৰ্বাদ ললো তোমাৰ পৰা। বোলে কি কৈছা তুমি? তুমি নিদ্ৰাসন বুলি ক'লা, গতিকে তুমি এতিয়া টোপনি মাৰি থাকিব লাগিব। টোপনি বোলে কেতিয়ালৈকে? বোলে জীৱন পৰ্যন্তম, তোমাৰ যেতিয়ালৈকে শেষ নহয় জীৱন শুয়ে থাকিব লাগিব। এইটোনো জীৱন হ'ল নে? আমাৰ শুই ভাল পোৱা সকলক কৈছো, যিবিলাকে শুই ভাল পায়, 10টা বজালৈকে মাক দেউতাকে যিবিলাক ল'ৰা ছোৱালীক জগুৱাই তুলিব নোৱাৰে, 11টা বজালৈকে শুৱে। বাপৰে, ভাবিলেই মানে গা বিষাই যায়, ভাবিলেই গা বিষায়। শুই থকা দূৰৰ কথা। কি আমাৰ ল'ৰা ছোৱালী বিলাকক মাক বাপেকে জগাব লাগে, উঠ 8টা বাজিল অকমান শুবলৈ দে, 9টা বাজিল আৰু অকমান শুবলৈ দে, 11টা বজাত শুই ভাল লাগে। জীৱনত প্ৰভুসকল মহাপুৰুষে এটা সংজ্ঞা দাঙি ধৰিছে, মানে এটা হিচাপ দিছে, ৰেচিঅ', একদম অনুপাতিক হিচাপ দিছে। মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰা। মানুহৰ জীৱনৰ আধা বোলে টোপনিতে গুচি যায়। আৰু এই সূত্ৰটোক অনুধাৱন কৰি যিবিলাক ব্যক্তিয়ে জীৱনত টোপনিৰ পৰিমাণটো কমাই দিব পাৰে, মানে টোপনিটো সৰ্বোচ্চ নহয়। কবিৰ দাসে কৈছে জল্দি সোৱে জল্দি উগে ও দুনিয়া সবসে আগে। জল্দি সোৱে মানে একদম গধূলি সূৰ্যাস্তৰ লগে লগে শুই দিয়ে, এইটো জল্দি খোৱা নহয়।
যিজন ব্যক্তিৰ বিচনাত মূৰটো দিয়াৰ লগে লগে টোপনি আহি যায় এনেকুৱা যিবিলাক ব্যক্তি আছে এইবিলাক সুখী ব্যক্তি সুস্বাস্থ্যৰ গৰাকী তেওঁলোক অকল বিচনাত পৰিলেই টোপনি অহাটোকে সুস্বাস্থ্য নকয় আকৌ যিজনে নিৰ্দিষ্ট সময়ত সাৰ পোৱাৰ লগে লগে তেওঁ ফ্ৰেছ একদম সতেজ আৰু সূৰ্য উদয় নোহোৱাৰ আগতে সাৰ পালে সতেজ আৰু তেওঁৰ বহুত আমাৰ ল'ৰা ছোৱালী আছে ঠাণ্ডা দিনততো আৰু ভাল ব্লেংকেটখন লৈ অকমান সময় ধ্যান কৰি থাকে কি হ'ল উঠিছা উঠিছো উঠিও আৰু বহুত সময় ধ্যান কৰি থাকে কিবা ধ্যান কৰে আৰু মুঠতে উঠিবলৈ মন নাই যদি কোনেও একো নকয় লাহেকে ভাজ লাগি পেলাই সেনেকেও আৰু আধা ঘণ্টা পৰি দিব পাৰে একো ডাঙৰ কথা নহয় কিন্তু এইবোৰ মানুহে কি কৰিব জীৱনত নিদ্ৰা হ'ল মানুহৰ জীৱনৰ এটা এনেকুৱা বস্তু যাক নহলেও মানুহ চলিব নোৱাৰে নিদ্ৰা এটা খাদ্য শৰীৰৰ টোপনি যাবই লাগিব তেওঁ কিন্তু ই যেতিয়া অতিৰঞ্জিত হৈ যায় ই মানুহৰ কাৰণে ক্ষতিকাৰক সেইকাৰণে মানে সাধক বিলাকে পৃথিৱীৰ যিবিলাক সাধনা কৰা ব্যক্তি আছে যিবিলাক ব্যক্তি সাধনাৰ জৰিয়তে জগতত নিজৰ নিজৰ স্থানসমূহ নিৰ্মাণ কৰি লৈছে এই সাধক বিলাকে আটাইতকৈ শ্ৰেষ্ঠ কামটো কৰে কি তেওঁলোকে নিজৰ নিদ্ৰাক নিয়ন্ত্ৰিত কৰি ৰাখে তেওঁলোকৰ হাতৰ মুঠিত টোপনি থাকিব মানে তেওঁলোকৰ যেতিয়া মন গ'ল তেতিয়া তেওঁলোকে শুব এনেকুৱা অদ্ভুত ব্যক্তি আছে পৃথিৱীত এতিয়াও তেওঁলোকে টোপনি তেওঁলোকৰ ইচ্ছামতে আহে আৰু ইচ্ছামতে টোপনিত তেওঁলোকে সাৰ পায় ইমান কোনো এলাৰ্ম বজাব নালাগে ইমান বজাত মই সাৰ পাম ইমান বজাতে তেওঁ সাৰ পাম ইমান ক্ষমতাশালী পুৰুষ পৃথিৱীত আছে এইবিলাক সাধক কিন্তু যিজন ব্যক্তি মোক এলাৰ্ম বাজিলেও গম নাপায় এলাৰ্মে পেং পেংকে বাজি থাকে ওচৰৰ মানুহে ক'ব লগা হয় যে আপোনালোকৰ এলাৰ্মটো বাজি আছে অথনিৰ পৰা কিন্তু যিজনে বজাই বুলি থৈ দিলে তেওঁ সাৰে মই উঠি অহা প্ৰজন্মৰ কাৰণে কৈছো ব্ৰহ্ম মুহূৰ্ততে শয্যা পৰিত্যাগ কৰাৰ চেষ্টা কৰক ল'ৰা ছোৱালীবিলাকক কৈছো মই এইটো এটা উপদেশ মোৰ ফালৰ পৰা ভাগৱতৰ আসনৰ পৰা ব্ৰহ্ম মুহূৰ্ততে মানে কথাটো হ'ল কি দুটা সময় আপুনি মানে দিন আৰু ৰাতিৰ যিটো সন্ধিক্ষণ ইয়াক সন্ধ্যা সন্ধ্যা বোলে আৰু ৰাতি আৰু দিনৰ যিটো সন্ধিক্ষণ এইটোক প্ৰাতঃ সন্ধ্যা বোলে আৰু এটা দুপৰীয়াৰ সন্ধ্যা আছে এই ত্ৰিসন্ধ্যা আচলতে মানুহে ঈশ্বৰৰ নাম ল'ব লাগে সেইকাৰণে ত্ৰিসন্ধ্যা গায়ত্ৰী ত্ৰিসন্ধ্যা সাধনা পদ্ধতি ত্ৰিসন্ধ্যা ঈশ্বৰৰ নাম আমাৰ মানুহবিলাকে ল'ব লাগে তাৰমানে আপোনালোকে চাব যে যিটো সন্ধ্যা কাল সেই সন্ধ্যা কালসমূহত আপুনি দেখিব যে এই মহবিলাকৰ জন্ম হয় চাব ঠিক গধূলি যেতিয়া নলাৰ পৰা তেতিয়া আপুনি চাব যে মহবিলাক তেজ খোৱা মহবিলাক ধামধুম জন্ম হয় মানে সেই সময়টোত বীজাণুবিলাক আমাৰ বায়ুমণ্ডলৰ যিবিলাক বীজাণু সেই সববোৰ সক্ৰিয় হৈ যায় কাৰণ সেইখিনি সময় দিন আৰু ৰাতিৰ সন্ধিক্ষণ আকৌ ৰাতি আৰু দিনৰ সন্ধিক্ষণতো এই দুটা মুহূৰ্তত মানুহ যেতিয়া নিদ্ৰাত থাকে তেতিয়া তেওঁৰ শৰীৰৰ ভিতৰতো সেই সচেতন ইন্দ্ৰিয়সমূহ যেতিয়া নিদ্ৰাত অৱস্থাত থাকে তেতিয়া এই অপকাৰী বস্তুসমূহে তেওঁৰ শৰীৰত গৈ থিতাপি লয় সেইকাৰণে সেইবিলাক মানুহ অত্যন্ত আলস্যপৰায়ণ হয় নিদ্ৰাত লেটিপেটি হৈ থাকি ভাল পায় আৰু খুব কামৰ প্ৰতি এলেহুৱা চূড়ান্ত ধোধ হৈ যায় এইবিলাক কিন্তু সেই সময়খিনিত যিবিলাক ব্যক্তি সচেষ্ট হৈ থাকে সেইকাৰণে সেইখিনি সময় গুৰু সেৱা কৰা হয় শংখ নাদ কৰিব লাগে শংখ নাদৰ বৈজ্ঞানিক কাৰণ কি যে যেতিয়া শংখ নাদ কৰে বায়ুমণ্ডলত যেতিয়া শংখ নাদৰ যেতিয়া ভাইব্ৰেশ্যনটো বায়ুমণ্ডলত পৰিব্যাপ্ত হয় তেতিয়া সেই যিমান বেয়া বীজাণু নেগেটিভ ঊৰ্জা ঋণাত্মক ঊৰ্জা এইবোৰ সব ধ্বংস হৈ যায় শংখ ঘণ্টা টিলিঙা উৰুলি হৰিধ্বনি দবা বৰকাহ এইবিলাক গধূলি সময় ঠিক দিন আৰু ৰাতিৰ সন্ধিক্ষণৰ সেই সময়খিনিত যদি একেলগে বাজি উঠে সেই শব্দধ্বনি বায়ু তৰংগত যিমান দূৰলৈকে বিস্তৃতি হৈ যায় সিমান দূৰলৈকে ঋণাত্মক প্ৰভাৱৰ পৰা তেওঁলোক মুক্ত হৈ যায় সেইকাৰণে কৰে এইবিলাক কাম ঠিক তেনেকে ৰাতিপুৱাও সেইকাৰণে একদম ৰোগী মানুহ যিজন মানুহ বিচনাৰ পৰা উঠিব নোৱাৰে ধৰক ৰোগী মানুহ তেওঁকো পাৰিলে সেই দুটা সময়ত বিচনাৰ পৰা উঠাই বহাই দিব লাগে যদি পাৰে তেওঁ সুস্থ হ'ব
কিন্তু সুস্থ মানুহ এজনে যেতিয়া সেইখিনি সময়ত সুখনিদ্ৰাত শুই থাকিব তেওঁৰ শৰীৰত কি হ'ব আপুনি ভাবক সেইকাৰণে ব্ৰহ্ম মুহূৰ্ততে আপোনালোকে ব্ৰহ্ম মুহূৰ্ততে উঠক সূৰ্য উঠাৰ প্ৰায় 48 মিনিট আগত ব্ৰহ্ম মুহূৰ্ত সেই ব্ৰহ্ম মুহূৰ্ততে উঠিব লাগে সেই ব্ৰহ্ম মুহূৰ্ততে স্নান কৰি পেলাই সূৰ্যৰ কিৰণ পৃথিৱীত পৰাৰ লগে লগে বাহিৰত খালী গায়ে ওলাব লাগে পাৰিলে কাৰণ তেতিয়া যেটো সূৰ্যৰ ৰশ্মি শৰীৰত পৰে সেইখিনি সময়ত আসলতে আমাৰ ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা মতে নদীত নামি মানে আকণ্ঠ জলত থাকি পেলাই বা পানীত নামি নাভিলৈকে পানীত থাকি জল অৰ্ঘ্য কৰে এইবিলাক বহুতে কয় যে সূৰ্য ইমান দূৰত আছে ইয়াৰ পৰা আপুনি জল দিলে কেনেকে হ'ব নহয় আসলতে তামৰ পাত্ৰেৰে সাধাৰণতে জল দিয়ে তুলসীত জল দিয়ে ৰাতিপুৱা তাৰমানে তামৰ পাত্ৰত যেতিয়া পানী থাকে পানীটো কোপাৰ হৈ যায় হেতু তামে হৈ যায় সেই তামৰ পানীখিনি যেতিয়া তেনেকে দিব তেওঁৰ শৰীৰটো ইতিমধ্যে ভিজি থাকে আৰু সেই তামৰ মাজেৰে তামৰ জলৰ মাজেৰে সূৰ্যৰ ৰশ্মি যদি পাৰ হৈ আহি শৰীৰত পৰে তেতিয়ালে শৰীৰত এক বিশেষ শক্তি জাগ্ৰত হৈ যায় বিশেষ এনাৰ্জি আপোনালোকে ৰাতিপুৱা যিবিলাকে এইবোৰ কাম কৰে তেওঁলোকে জানে আৰু সেই এনাৰ্জিটো যদি প্ৰতিদিন সেই শক্তিটো যদি এজন যুৱকে বা এজন যুৱতীয়ে যদি ল'ব পাৰে তেতিয়ালে তেওঁৰ ইমান ঊৰ্জাৱান ব্যক্তি হৈ যাব তেওঁৰ সহজতে ভাগৰ নালাগিব সহজতে তেওঁৰ এলাহ নাহিব যিকোনো কাম নকৰাৰ মনোবৃত্তি তেওঁৰ নাহিব তেওঁ সদায় ধনাত্মক দৃষ্টিৰে থাকিব পজিটিভ ঊৰ্জাৰে তেওঁ জীয়াই থাকিব এইবিলাক শাস্ত্ৰৰ বিশ্বাস সেইকাৰণে সনাতন ধৰ্ম খুব বিজ্ঞান ভিত্তিক তুলসী সম্পূৰ্ণ 24 ঘণ্টা অক্সিজেন দিয়ে সেই তুলসীত গৈ পেলাই তামৰ পাত্ৰেৰে যদি আপুনি সূৰ্যৰ ফালে মুখ কৰি জল দিয়ে ইয়াত সাইন্টিফিক ৰিজনটো সেইটোৱে তুলসীতটো হি ভৰপুৰ অক্সিজেন আছে ইফালে সূৰ্যৰ হেঙুলি কিৰণ ইফালে তামৰ পাত্ৰৰ তামযুক্ত পানী আপোনাৰ শৰীৰ তেতিয়াও ভিজি আছে স্নান কৰি আহিছে তাৰ পিছত আপোনাৰ শৰীৰত যেটো এনাৰ্জি সৃষ্টি হ'ব যেটো শক্তি হি শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি হয় সেইকাৰণে সাধক পুৰুষবিলাক চাবচোন নিৰোগী জীৱন তেওঁলোকে যাপন কৰে সেইকাৰণে কৰে বাৰু যেই নহওক মোৰ এই কথাখিনি কোৱাৰ প্ৰয়োজনীয়তা এইটোৱেই যে আজিৰ প্ৰজন্ম যে এই কথাবিলাক ভাগৱতৰ এই কথাবিলাক যিবিলাক বয়োজ্যেষ্ঠ ব্যক্তিয়ে শুনি আছে ইয়াত তেখেতলোকৰ জীৱনত আত্মসন্তুষ্টিৰ বাহিৰে আৰু এইবিলাক পদৰ একো কাম নাই কথাটো অপ্ৰিয় তেওঁলোকে মাত্ৰ খুব ভাল লাগিল ভাগৱত কথা শুনি তাৰ বাহিৰে তেওঁলোকৰ জীৱনত প্ৰেক্টিকেলি কৰিবলগীয়া আৰু তাত একো নাই কিন্তু ভাগৱতৰ এই কথাবিলাক প্ৰেক্টিকেলি বাস্তৱিক অৰ্থত যদি খটুৱাবলগীয়া আছে তেতিয়ালে নিউ জেনেৰেশ্যন নতুন প্ৰজন্ম এইবিলাক শুনিব লাগিব আৰু তেওঁলোকে তেওঁলোকৰ জীৱনত প্ৰয়োগ কৰিব লাগিব আপোনালোকে দেখিছে যে উঠি অহা প্ৰজন্ম কৰিবলগীয়া কাম বহুত আছে তেওঁলোকৰ এজন ল'ৰা বা ছোৱালী এজন কেৱল শিক্ষিত হলেই নহব আধ্যাত্মিকভাৱে তেওঁ পৰিশীলিত হ'ব লাগিব সেইকাৰণে ভগৱন্ত পুৰুষে উদ্ধৱক ক'লে যে সেই ভক্তিৰ ধাৰাটো মই এই কথাটোকে ক'ব খুজিছো ভক্তি কেৱল এটা আধ্যাত্মিক বস্তু চাকি জ্বলাই নাম গোৱাটোৱে ভক্তি নহয় আপোনাৰ ভিতৰত জন্ম হোৱা এটা সাংঘাতিক ধনাত্মক ঊৰ্জা তাকে ভক্তি বোলে যিটো ঊৰ্জা আপোনাৰ মন আৰু মানসিকতাত আছে কাৰণে আপুনি যিকোনো পৰিৱেশ পৰিস্থিতি আপোনাক তলাব নোৱাৰে যিকোনো পৰিস্থিতি আপোনাক হাৰ মনাব নোৱাৰে যিকোনো দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সন্মুখীন হলেও আপুনি ইমান সোনকালে তাৰ ওচৰত নতশিৰ নহয় এনেকুৱা মন আৰু মানসিকতা যদি সৃষ্টি হয় কোনোবাৰ অন্তৰত তেওঁ জগতত জয়ী হ'ব পাৰে তেওঁ কোনো হৰুৱাব নোৱাৰে তেওঁৰ পৰাভৱ নাই গতিকে এইটো আমাৰ কাৰণে প্ৰয়োজন আছে এইটোৱে ভক্তিৰ মূল সূত্ৰ প্ৰভুসকল নহলে কিয় কৈ থাকিব ইয়াত গুৰুজনাই ইমান শিক্ষিত মহাপুৰুষ এগৰাকীয়ে মানুহক কেৱল বহুতে কয় যে কানি খোৱা নিচাৰ নিচিনাকে কেৱল নামঘৰত গৈ নাম খোল বজাই থাকিলে হ'ব নেকি আৰে এইটোৱে মূল কথা তে সেইকাৰণে গুৰুজনাই কৈছে কি কৈছে সময় কথা তাৰমানে প্ৰভু মই এই কাৰণে কৈছো যে আজি এখেতলোকে বহিবৰ কাৰণে এডাল বাহ লাগা হৈছে মানে মই বাস্তৱ উদাহৰণ দিছো মই সুধিলো কিয় গৈছে এইফালে মই একো কোৱা নাই কথাটো হয় কাৰণ তেখেতলোকৰ এতিয়া এইটো বয়স হৈছে এটা যেনেকুৱা সাপোৰ্ট এটা হলে বহি থাকিবলৈ সহজ হয় কাৰণ এটা বয়স হলে মানুহৰ এইটো হয়
গতিকে তেখেতলোকে ভাগৱত শুনি তাক জীৱনত কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকৰ বয়স আছে জানো? কিন্তু তেওঁলোকৰ এটাই কাম ভাল হ'ব যে তেওঁলোক বয়োবৃদ্ধ লোক হিচাপে উঠি অহা প্ৰজন্মক ইয়াৰ এক উপদেশ সুন্দৰকে দিব পাৰিব যে আমি যি কৰিলো তোমালোকে কিন্তু এইখিনি কাম কৰা, তোমালোকে জীৱনটোক পৰিশীলিত কৰা। সেইকাৰণে কৃষ্ণ পুৰুষৰ দৰে এগৰাকী শক্তিশালী ঈশ্বৰ পুৰুষ, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ যিজন মালিক, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ হৰ্তা-কৰ্তা বিধাতা, তেওঁৰ প্ৰপন্ন শিষ্য উদ্ধৱৰ আগত কৈ গৈছে ভক্তি কেনেকে প্ৰৱৰ্তাই ৰাখিব লাগিব। আৰু সেই বিৰল স্থানত, ভগৱানৰ বিৰল স্থানত চৰণ যুগলত উদ্ধৱে আহি প্ৰণিপাত নিবেদন কৰি কাণ দিছে। ৰাম কৃষ্ণৰ বিয়োগে অগ্নি অন্তৰ্গতে হৃদয় দগ্ধ কৰে, শোকে মকমুকি কৰন্ত কন্দন নয়নৰ নীৰজৰে। হে ৰাম কতোক্ষণে আখি মুচি মুখ পাছে, উঠিলা নমায়া মাথ কৰি কৃতাঞ্জলি বুলিবে লাগিলা, শোকে গদগদ মাত। ৰাম বংশক সংহৰি এৰি ভূমি তুমি, যাই বাহা জানিলো আমি, ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা, যিহেতু জগত স্বামী। ঈশ্বৰ পুৰুষে ঋষি সাপ ব্যৰ্থ নকৰিলে, কাৰণ ঋষি এগৰাকীয়ে এদিন যদু বংশৰ ল'ৰাবিলাকে এগৰাকী ঋষিক, ত্ৰিকালজ্ঞ ঋষিক পৰীক্ষা চাইছিলে যে এওঁনো কিমান ত্ৰিকালজ্ঞ। সেইকাৰণে এগৰাকী ধুনীয়া ল'ৰা যদু বংশৰ এটা ধুনীয়া ল'ৰা, ছোৱালীৰ নিচিনা দেখা ধুনীয়া ল'ৰা এটা ছোৱালীৰ সাজ সজ্জা পৰিধান কৰি এক টুকুৰ লোহা পেটৰ ভিতৰত দি কাপোৰ মেৰাই মেৰাই গৰ্ভৱতী নাৰী কৰি পেলাই তেওঁৰ সন্মুখত লৈ গ'ল যে হে ত্ৰিকালজ্ঞ মহাপুৰুষ, তুমি বাৰু কোৱাচোন আমাৰ এই কন্যা সন্তানগৰাকীৰ, আমাৰ এই কন্যাগৰাকীৰ গৰ্ভত ল'ৰা সন্তান আছেনে ছোৱালী সন্তান আছে? আপুনিতো ত্ৰিকালজ্ঞ। তেওঁ ধ্যানত বহিলে, ধ্যানত বহি দেখিলে যে এইটো আভুৱা ভাৰিবলৈ আহিছে। তেওঁৰ মুখেৰে ওলাই আহিলে, যা, এইটোতো ল'ৰাও নহয় ছোৱালীও নহয়, এটুকুৰ লোহাহে আছে ভিতৰত, এই লো টুকুৰে তহঁতৰ বংশ বিনাশ হৈ যাব, কৈ দিলে মুখেৰে। হাহাকাৰ লাগি গ'ল, ঋষিৰ মুখৰ বাণী, ইমান ত্ৰিকালজ্ঞ পুৰুষ, এক টুকুৰ লোহাই এটা বংশ বিনাশ কৰিব। ভগৱান কৃষ্ণৰ বংশ, তাকো যদু বংশ বুলিব নাই, যদু সেনানী বুলিব নাই, এগৰাকী সেনাৰ অক্ষয়ণী সেনাৰ সমান শক্তি তেওঁলোকৰ, সমস্ত পৃথিৱীয়ে যাক ভয় কৰে। এনেকুৱা যদু বংশ দ্বাৰিকাত অৱস্থিত হৈ থকা প্ৰতিগৰাকী যদু বংশৰ মাজত হাহাকাৰ লাগি গ'ল। আৰু তেওঁলোকে গৈ বয়োবৃদ্ধ যদু বংশসকলক গৈ পেলাই এই কথাটো ক'লে যে আজি বৰ ডাঙৰ অনৰ্থক এটা হৈ গ'ল, এনেকুৱা ঋষি সাপৰ দ্বাৰা অভিশপ্ত হলো আমি। তেতিয়া বয়োবৃদ্ধবিলাকে এটা উপায় দিলে কি, যে যিহেতু এই লোহা টুকুৰে আমাৰ মৃত্যুৰ কাৰণ, বংশটো ধ্বংসৰ কাৰণ, গতিকে এই লো টুকুৰ সাগৰৰ পাৰত গৈ শিলত ঘঁহি শেষ কৰি দিব লাগিব। কথামতে কাম, বাহুবলী পৰাক্ৰমী বীৰ পুৰুষসকলে গৈ শিলত ঘঁহি একদম প্ৰকাণ্ড লোহা টুকুৰ শেষ কৰি দিলে। অকমান বাচিলে, বোলে এইখিনি এতিয়া ঘঁহিবলৈও টান, হেৰি কৰিবলৈ টান, এইখিনিয়েনো আমাৰ যদু বংশক কি কৰিব বুলি সাগৰত দলি মাৰিলে। তাকে মাছে খালে, সেই মাছৰ পেটত সেই লোহটুকুৰ ওলাল। ব্যাধে দেখিলে যে এইটুকুৰ বৰ তীক্ষ্ণ লোহা, মোৰ তীৰ বনাবলৈ ভাল হ'ব বুলি লৈ গ'ল। আৰু জীপাত তীৰেৰে ভগৱান কৃষ্ণ
বৈকুণ্ঠী প্ৰয়াণ কৰিছে আৰু সেই লোহাৰ গুৰিবিলাক এগৰাকী ব্ৰাহ্মজ্ঞ ঋষিৰ মুখৰ বাণীৰ ইমান ক্ষমতা যে সেই লোহাৰ গুৰিবিলাক সাগৰৰ পাৰত জন্ম হোৱা খাদুৰী আৰু মাদুৰী বনৰ গাত লাগি লাগি থাকিল সাগৰৰ ঢৌতে গতিকে সেই মাদুৰী বন কুঁহিয়াৰৰ নিচিনা মতা মতা লাঠিৰ নিচিনা খাদুৰী মাদুৰী বন সাগৰৰ পাৰত জন্ম হয় বালি চাপৰি তাতে প্ৰভাসত তাতে তেওঁলোকে পিকনিক খাবলৈ গ'ল এদিন আৰু তাতে মদ্যপান কৰিলে ফূৰ্তি কৰিলে আপোনালোকে যিবোৰ কথা আমাৰ বৰ্তমানো জগতত চলি আছে উত্ৰাৱল হৈ পিকনিক খাবলৈ গৈ মানুহ মৰে নহয় মাৰামাৰি লাগি পেলাই একে কাণ্ড তাতেও গৈ ইজনে সিজনৰ লাগি কাজিয়া লাগি নিজৰ নিজৰ মাজতে কুবোৱা কুবুকে চববোৰ মৰি থাকিলে কাকো কোনেও একো বাধা দিব নোৱাৰিলে শেষত বলৰামে এনেকুৱা তেওঁৰ চকুৰ সন্মুখত হোৱা পৰিঘটনা সহিব নোৱাৰি তেওঁ সমাধিত বিলীন হৈ তেওঁ প্ৰাণ ত্যাগ কৰিলে তাকে দেখি ভগৱান কৃষ্ণই বোলে মোৰো সময় হৈছে তেওঁ গৈ শিশু অশ্বত্থ বৃক্ষৰ তলত বহাৰ সিদ্ধান্ত ললে আৰু সেই সময়তে গৈ উদ্ধৱে তেওঁ দৰ্শন কৰিছে উদ্ধৱে জানে যে এতিয়া ঋষি খাপ বৰ ব্যৰ্থ নকৰিলে ভগৱান কৃষ্ণৰ জন্মৰ মূল কাৰণটোৱে আছিল কি গো ব্ৰাহ্মণ্য হিতায় চ ব্ৰাহ্মণ আৰু গো মানে গোকুল মানে গৰুবিলাকৰ নিৰাপত্তা আৰু ব্ৰাহ্মণৰ নিৰাপত্তা এইটো ভগৱান কৃষ্ণৰ মানে সংকল্প আছে তেওঁৰ জন্ম গতিকে সেইকাৰণে তেওঁ নিজে গৰু চৰাইছিল যাৰ নাম গোবিন্দ সেইকাৰণে গোকুলত তেওঁ ডাঙৰ হৈছিল গৰুৰে স্থানত তেওঁ ডাঙৰ হৈছিল ভগৱান কৃষ্ণ ব্ৰাহ্মণৰ যি ক্ষমতা ব্ৰাহ্মণ বুলি ক'লে ব্ৰহ্ম জানন্তি চ ব্ৰাহ্মণ ব্ৰহ্মক যিজনে জানিব পাৰে তেওঁ ব্ৰাহ্মণ আপুনি যদি ব্ৰহ্মক জানিব পাৰে আপুনিয়ে ব্ৰাহ্মণ আপোনাৰ নিৰাপত্তাৰ কাৰণে ভগৱানে যি কৰিব লাগে তাকে কৰিব গতিকে সেই ব্ৰাহ্মণৰ বাণী সাধকসকলৰ বাণী যাতে জগতত নিশেষ হৈ নাযায় সেইকাৰণে ভগৱানে ঋষি সাপটো ব্যৰ্থ নকৰিলে এই কথা আজি উদ্ধৱে স্বীকাৰ কৰিছে যে প্ৰভু তুমি পৰম জগতৰ স্বামী সেইকাৰণে তুমি তোমাৰ ঋষি সাপ তুমি ব্যৰ্থ নকৰিলা